আমি হেমন্ত ডেকা ডাঙৰীয়াক কেৱল ফুলাংগা বিচাৰি সংবাদে জনাব বিচাৰিছোঁ। লগতে দৃষ্টিহীন শিল্পী ইৰাণ কলিতাদেৱক গীত পৰিৱেশনৰ বাবে অনুৰোধ জনাইছোঁ। ধন্যবাদ। হেল্ল' শ্ৰদ্ধাৰ সনাতলীবাসী আই মাতৃসকল বা বান্ধৱসকল, যিহেতু কথা কৈ থকাৰ সময় নহয়, আমাৰ বন্ধুবৰ শিল্পী ৰখি আছে, তথাপি মই আপোনালোকৰ গাঁওখন ভাল পাওঁ কাৰণে মই গম পাই আহিলোঁ। যদি তেওঁলোকে মোক সুবিধা দিয়ে মই দুটি গীত পৰিৱেশন কৰিম। গাবলৈতো বহুত মন আছে, তথাপিও মোতকৈ ভাল গীত গোৱা মোৰ ককাইদেউ এগৰাকী আছে। যিহেতু আপোনালোকে খালি আশীৰ্বাদ কৰক। অন্ধ মানুহ আমি ভালকৈ গাব নাজানো, আমাৰ চৰ্চা নাই, শিক্ষা নাই, কোনো লিখা পঢ়া নাই, আমি নিমিত্তহে মাথোঁ। আপোনালোকৰ হিয়া ভৰা দোৱা আশীৰ্বাদ থাকিলে যাতে ভৱিষ্যত আগবাঢ়িব পাৰোঁ। এয়া যিহেতু সকলোকে চালাম আৰু নমস্কাৰ জনাই এটি জিকিৰেৰে আৰম্ভ কৰিছোঁ। এটি লোকগীত, এটি জিকিৰ, এই দুটি গীতে গাম। গতিকে কিবা ভুল হ'লে আপোনালোকে যাতে মোক মাৰ্জনা কৰি দিয়ে। দিনা যাবি বাসা কোনেলৈ যায় আজৰাহিল আহি বাসাৰ জানকৈ যায় এই দেহাৰ ভৰসা নাই, এই দেহাৰ ভৰসা নাই। কোনদিনা যাবি বাছা কোনেলৈ যায়, কোনেলৈ যায় আজৰাহিল আহি বাছা জানকৈ যায় এই দেহাৰ ভৰসা নাই, এই দেহাৰ ভৰসা
এইবাৰ জুবিনদাৰ এটি কামৰূপী লোকগীত পৰিৱেশন কৰিব ওলাইছোঁ। মহাদেৱ আহিছে, খুব জনপ্ৰিয় লোকগীত। আচলতে ৰামেশ্বৰ পাঠকৰ গীত জুবিনদাই নতুনকৈ বাণী বন্ধন কৰিছে।